জয়তু জয় ভগবান তোমারি নামে মহাশান্তি আনে পথৰ সন্ধান জয়তু জয় ভগৱান হে করুণাময় পাপ তাপ কৰালয় হে করুণাময় পাপ তাপ কৰালয় চৰণ সেবী পুনিতয়ামি চৰণ সেবী পুনিতয়ামি কৰাই অনুগ্ৰহ নাথ নমায়া ৰহিৰু মাথ তুমি জগতৰে প্ৰাণ জয়তু জয় ভগৱান তোমাৰি নামে মহাশান্তি আনে পথৰ সন্ধান তোমাক নাদৰি ৰলো যে আঁতৰি সংসাৰে ভাগৰি আহো আশা কৰি সংসাৰে ভাগৰি আহো আশা কৰি পথহাৰা পক্ষী যেনা আমাৰো জীৱনতে না পথহাৰা পক্ষী যেনা আমাৰো জীৱনতে না দিয়া প্ৰভু চৰণতে থান জয়তু জয় ভগৱান তোমাৰে নামে মহাশান্তি আনে পথৰ সন্ধান জয়তু জয় ভগৱান আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ ভগৱান কৃষ্ণই শিশুকালতে নন্দ যশোদাৰ গৃহত লালিত পালিত হৈ ব্ৰজধামৰ গোৱালৰ ল'ৰাবিলাকৰ লগত কৃষ্ণই ধেনু চাৰিবলৈ গ'ল গো পালন কৰিলে যে কৃষ্ণই যে গো পালন কৰিলে ইয়াৰ ৰহস্য কি এই সম্পৰ্কে আমাৰ সামান্য দৃষ্টিৰে আমাৰ মনত যি ভাৱনাই ক্ৰিয়া কৰিছে সেই আপাশতে আমি দুই এটি কথা আপোনাসৱক অৱগত কৰাৰ কাৰণে প্ৰয়াস কৰা হৈছে।
ইয়াতো আমাৰ আগপাছ বঢ়া দুটা অনেক দায় আছে। আপোনাসৱৰ ভিত্ত বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ অৰ্থে সবাৰো চৰণত আনি সেৱা ধৰা হ'ল। ভগৱান কৃষ্ণই গো পালন কৰিলে ভগৱান কৃষ্ণই গীতা গ্ৰন্থত অৰ্জুনৰ আগত ক'লে, নমে পাৰ্থস্তি কৰ্তব্যম তিষু লোকেষু কিঞ্চন নানবাপ্তম অবাপ্তব্যম বৰ্তৈব চ কৰ্মণি। নমে পাৰ্থস্তি কৰ্তব্যম তিষু লোকেষু কিঞ্চন নানবাপ্তম অবাপ্তব্যম বৰ্তৈব চ কৰ্মণি। ভগৱান কৃষ্ণই ক'লে অৰ্জুনক, সখা অৰ্জুন, নমে পাৰ্থস্তি কৰ্তব্যম, হে পাৰ্থ, মোৰ কৰিবলগীয়া কাম একো নাই। মই একো নকৰিলেও হয়, মোৰ কৰ্ম নায়েই, কিন্তু তথাপিতো মই কৰোঁ। তিষু লোকেষু কিঞ্চন, স্বৰ্গ মৰ্ত্য পাতাল তিনিও লোকত নমে পাৰ্থস্তি কৰ্তব্যম, মোৰ পাৰ্থ কৰিবলগীয়া কৰ্তব্য একোৱেই নাই, কাম একোৱেই নাই। নানবাপ্তম অবাপ্তব্যম, মই বৰ্তাবলগীয়া একোৱেই নাই, মই প্ৰৱৰ্তন কৰিবলগীয়া একোৱেই নাই। বৰ্তৈব চ কৰ্মণি, তথাপিতো মই কৰিবলগীয়া কৰ্ম একো নাই যদিও সকলো কৰ্ম মই কৰোঁ, আৰু মই বৰ্তাবলগীয়া প্ৰৱৰ্তন কৰিবলগীয়া একো নাই যদিও সকলো মই বৰ্তাওঁ, সকলো প্ৰৱৰ্তন কৰাওঁ। নীতি নিয়ম আচাৰ ব্যৱহাৰ এই গোটেইবিলাক মই কৰোঁ। কেলে কৰোঁ? যদি হ্যহম নৱৰ্তেয়ম জাতু কৰ্মণ্যতন্দিতঃ মম বৰ্তমানুবৰ্তন্তি মনুষ্যাঃ পাৰ্থ সৰ্বশঃ। হে পাৰ্থ, যদি হ্যহম নৱৰ্তেয়ম, যদি মই এইবিলাক প্ৰৱৰ্তন নকৰোঁ, যদি মই কৰ্ম নকৰোঁ, ইয়াতো কৰ্মণ্যতন্দিতঃ, অৰ্থাৎ মই অকৰ্মণ্য হৈ যদি বহি থাকোঁ, মম বৰ্তমানুবৰ্তন্তি মনুষ্যাঃ, এই মনুষ্যসকলে মই যি যি নীতি নিয়ম অনুসৰণ কৰিম তাকেই মানুহে আচৰণ কৰিব। গতিকে মই সেইকাৰণে খুব সাৱধানতা অৱলম্বন কৰি সৰল সহজভাৱে মই শৈশৱ কালতে, যিহেতু ভাৰতীয় ধৰ্মীয় সংস্কৃতিত কৃষক ৰাইজৰ গো হ'ল একমাত্ৰ মহাসম্পদ, গতিকে মই গো পালন কৰা কামটো নিজে কৰি দৰ্শাইছোঁ। নম্বৰ 1। 2 নম্বৰত এবাৰ ঋগ যজু সাম অথৰ্ব চাৰিও বেদ মূৰ্তিমন্ত, এই মূৰ্তিমন্ত বেদসমূহে বৈকুণ্ঠপতি ভগৱন্ত বস্তুৰ ওচৰলৈ গ'ল আৰু ভগৱন্তক সেৱাপূৰ্বক স্তুতি মিনতি কৰি জনালে, প্ৰভু, আপুনি সংসাৰত লীলা কৰিবলৈ যাওঁতে আমাকো লগত লৈ যাবচোন। ভগৱান কৃষ্ণই ক'লে, ঠিক আছে, হ'ব। দ্বাপৰ যুগত
তোমালোকে ব্ৰজধামত নন্দৰ গৃহত তোমালোক চাৰিও বেদে চাৰিজনী গাই হৈ তোমালোকে জন্ম লাভ কৰিবা আৰু মই তোমালোকক লগত লৈ মই লীলা ক্ৰিয়া কৰিম। হয় নন্দ যশোদাৰ গৃহত পাৰলি ধাৰলি কপিলি এনেধৰণৰ চাৰিগৰাকী গাই বহুত গাইবিলাকৰ ভিতৰত কিন্তু প্ৰধান। তে সেইকাৰণে বঢ়াৰপুৰ মাধৱগুৰুজনে আমাক সিজোকা ঘোষাৰ জৰিয়তে এই কথাটো সোঁৱৰাইছে। কি বুলি কৈছে মন কৰকচোন। ৰাম গোপদে বেদ ইন্দ্ৰিয় কবুলি কৰন্ত তাংক পালন এতেকে সে তাংক বোলয় গোপাল জানিবা মহাজন ৰামে এতেকে সে তাংক বোলয় গোপাল জানিবা মহাজন। মন কৰকচোন, গোপদে বেদক প্ৰকাশ কৰিছে আৰু গোপদে আমাৰ ইন্দ্ৰিয়সমূহক কয়। গোপদে গাইক কয়, গাইক গো বুলি কোৱা হয়। গতিকে গোপদে বেদ অৰ্থাৎ সেই ঋক যজু সাম অথৰ্ব চাৰি মূৰ্তি আহি যেতিয়া নেকি বৃন্দাবনত নন্দৰ গৃহত চাৰিজনী গাই হৈ আনো গাইবিলাকৰ লগত আবিৰ্ভাৱ হ'লি, ভগৱান কৃষ্ণই এতিয়া এই চাৰিজনী গাইৰ সহিতে আনো গাইবিলাকক ভগৱান কৃষ্ণই পালন কৰিছে আৰু গাইৰ দুগ্ধ পান কৰিছিলে মানে অৰ্থাৎ বেদৰ ভক্তিৰস ভগৱান কৃষ্ণই পান কৰিছিল। গতিকে আপুনিও আমি সমস্তজনে ভাৰতীয় ধৰ্ম সংস্কৃতিৰ ফালৰ পৰা চালেও আমি যদি গাইৰ দুগ্ধ পান কৰিছোঁ তেতিয়াহ'লে বেদৰ ৰস পান কৰিছোঁ বুলি ধৰি লওক। গোপদে বেদক প্ৰকাশ কৰিছে, ইন্দ্ৰিয়ক প্ৰকাশ কৰিছে, গোপদে গাইক প্ৰকাশ কৰিছে। গতিকে বেদসমূহ গাইৰ ৰূপত আবিৰ্ভাৱ হ'ল। ভগৱানে কৃষ্ণই গাইৰ দুগ্ধ গুৰ গাখীৰ পান কৰিছে মানে বেদৰ ৰস পান কৰিছে, অৰ্থাৎ বেদৰ ভক্তিৰ ৰস পান কৰিছিল। গতিকে আপুনি আমিও গাইৰ গাখীৰ পান কৰা মানে বেদৰ ৰস পান কৰা। নম্বৰ 1। 2 নম্বৰত হ'ল গো হ'ল আমাৰ ভাৰতীয় ধৰ্মীয় দৰ্শনত মানৱ পধ্যে সমস্তজন মানৱৰ এগৰাকী মা। তে কিয় কোৱা হ'ল এইটো কথা? এটি সন্তান জন্মৰ পিছত যদি মাতৃহীনা হৈ গ'ল, মাক ঢুকাই গ'ল, তেল সন্তানটোক যদি তুলিব লগা হ'ল বা ডাঙৰ কৰিব লগা হ'ল, মহৰ গাখীৰ যদি খুৱায় সন্তানটো মৰি থাকিব। ছাগলীৰ গাখীৰ যদি খুৱায় সন্তানটো হয়তো বিকলাংগ হ'ব। কিন্তু মাতৃহীনা হোৱা স্বত্বেও গৰুৰ যদি দুগ্ধ পান কৰা যায়, গাইৰ যদি গাখীৰ খুওৱা যায়, তেতিয়াহ'লে সন্তানটো ডাঙৰ দীঘল হ'ব, সুস্থ সবল হ'ব, মন মগজু অতি সতেজ হ'ব, সুস্বাস্থ্যৱান হ'ব। তে কথাটো কি যে মাতৃস্তনত 9 প্ৰকাৰ ধাতু থাকে। ঠিক মাতৃস্তনত থকা যি 9 প্ৰকাৰ ধাতু, কেলছিয়াম, প্ৰটিন, ভিটামিন আদি যিমানবিলাক এটি শিশুৰ কাৰণে দৰকাৰ, ঠিক সিমান সম পৰিমাণৰ ধাতু পোৱা যায়
গৌৰ গাখীৰত গাইৰ গাখীৰত গতিকে মাতৃহীনা সন্তানটোক যদি গোমাতাৰ দুগ্ধ পান কৰাই দিয়া যায় তেতিয়াহ'লে সি ডাঙৰ হৈ যাব, সি সুস্বাস্থ্যৱান হৈ যাব, সি সবল হ'ব, সি অতি ধাৰ্মিক হৈ যাব, অতি সাত্বিক স্বভাৱৰ হৈ যাব। সেইকাৰণে ভাৰতীয় ধৰ্ম সংস্কৃতিত গো পালনটো এক অপৰিহাৰ্য অংগ। প্ৰত্যেকজন কৃষকৰ কাৰণে, প্ৰত্যেকজন খেতিয়কৰ বাবে গো এক মহান সম্পদ। আৰু এই মহাসম্পদ গো সংস্কৃতি লাহে লাহে ভাৰতীয় জীৱনৰ পৰা যেন দিনক দিনে কম হৈ যাবলৈ ধৰিছে, যেন একেবাৰে গো পালন কৰি মানুহে ভালেই নোপোৱা হৈছে। সেইকাৰণে প্ৰায় চহৰে নগৰে গাঁৱে ভূঞে প্ৰায় দেখা যায় যে গো সংস্কৃতি লাহে লাহে আমাৰ হাতৰ পৰা যেন নোহোৱা হৈ যাব। আনহাতেদি আমাৰ ভাৰতবৰ্ষত 108খন কটলখানা আছে, যিকেইখন কটলখানাত গো হত্যা কৰা যায়, গাইক হত্যা কৰা যায়। গতিকে এই ভয়ানক অৱস্থাটোৰ কাৰণেও আমাৰ ধৰ্ম সংস্কৃতিৰ লগত জড়িত হৈ থকা গো সম্পদ আমাৰ ভাৰতবৰ্ষত দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে। এই কথাবোৰ লক্ষ্য কৰি যে বাবা বিনুৱাজীৰ দিনতে গোবধ বন্দী এটি আন্দোলন ভাৰতবৰ্ষত জাগৰণ হ'ল, আৰু সেই গোবধ বন্দী আন্দোলনৰ এজন গৌৰ সেৱক, গো মাতাৰ সেৱক তেৰাই সেই গোবধ বন্দী আন্দোলনৰ ধাৰা আমাৰ অসম প্ৰান্তলৈ বোৱাই আনিছিল। তেখেতৰ নাম আছিল গোস্বামী মনোহৰ দিবান চেলমেলবাৰ, অৰ্থাৎ মানুহজনৰ নাম মনোহৰ, কিন্তু তেওঁৰ উপাধিটো কিন্তু বহুত দীঘল আকৌ। গতিকে তেখেতে এই আমাৰ অসমলৈ আহি আমিও তেখেতৰ লগত বহুতকেইটা দিন গোবধ বন্দী আন্দোলনৰ সমভাগী হ'ব লগা হ'লোঁ। যে আমাৰ অসমৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ এই দুয়োটা দিশতে তেৰাই প্ৰান্তে প্ৰান্তে গাঁৱে ভূঞে চহৰে নগৰে কিয় আমি গো হত্যা হ'বলৈ দিব নালাগে, যে ভাৰতীয় শাসন ব্যৱস্থাৰ মাধ্যমেদি এই গো মাতাক যাতে আমি ৰক্ষণাবেক্ষণ দিব পাৰোঁ, এই বিষয়ক আমাৰ জনগণৰ মাজত জাগৰণ আনিবৰ কাৰণে তেখেতে বিভিন্ন ধৰণৰ যে এটা ভিডিঅ' প্ৰস্তুত কৰি মানুহৰ মাজত বহু মানুহ গোটাই লৈ সেই সমস্তজনক কেনেকৈ গাইক সেই কটলখানাত নিধন কৰে, কাটে, আৰু তাৰ মাংস কেনেকৈ, গো মাংস কেনেকৈ আৰৱলৈ ছাপ্লাই কৰে আদি আদি কথাবোৰ দৰ্শাই এটা ভিডিঅ'ৰ জৰিয়তে দৰ্শন কৰায়। আৰু তেৰাই গোস্বামী মনোহৰ দিবান চেলমেলবাৰ তেখেতে এটা সংগীত গাইছিল মানুহৰ মাজত জাগৰণ আনিবৰ কাৰণে। মন কৰিব লগা, গো মাতা হে সবকি মাতা मत भूलो इंसान, इसी माता की दूध से हमारा, इसी माता की दूध से हमारा जिंदा रहते प्राण, मत भूलो इंसान। हे मानव, हे बाप समस्त, हे आई बाप सकल, हे भाई बंधु सकल, गौ माता আমাৰ সকলোৰে মাতা। এই কথাটো নেপাহৰিব, কিয়নো ইসি মাতা কি দুধ সে হামাৰা জিন্দা ৰহতে প্ৰাণ, এই গো মাতাৰ গাখীৰ
আমি মাতৃ দুগ্ধ এৰিলোঁ, কিন্তু আজীৱন ওলেটো জীৱন অন্তিম ক্ষণ পৰ্যন্ত কিন্তু আমি গো মাতাৰ দুগ্ধ এৰিব নোৱাৰোঁ। আৰু গো মাতাৰ দুগ্ধ পান কৰি আমি অন্য একো যদি শাক পাচলি আশ্ৰয় নলয়, কেৱল গো মাতাৰ গাখীৰত যদি আপুনি আধাৰিত হ'ল, তেতিয়াহ'লে সকলো প্ৰকাৰৰ পুষ্টি, সকলো প্ৰকাৰৰ মানে প্ৰটিন ভিটামিন আপুনি লাভ কৰিব পাৰিব। কিয়নো মাতৃ দুগ্ধত থকা যি 9 প্ৰকাৰ ধাতু, গো মাতাৰ দুগ্ধটো সেই 9 প্ৰকাৰ ধাতু আছে, আপোনাৰ মোৰ শৰীৰৰ কাৰণে অতি অনুকূল। গতিকে সেইকাৰণে কৈছে গো মাতাহে চবকি মাতা মত ভলো ইনচান। হে মানৱ, গো মাতৃ আমাৰ সকলোৰে মাতৃ, কথাটো নেপাহৰিব। কিয়নো ইচি মাতা কি দুধছে হামাৰা জিন্দা ৰহতে প্ৰাণ। এই গো মাতাৰ গাখীৰৰ পৰাই আমাৰ জীৱন আমি জি থাকিব পাৰোঁ। ৰে মনুষ্য ক্যা ছোতে হো इंसानियत तेरी ऐसी है, जो माँ तुझको जीवन देती उसी को तो मारता है। विचार करो भाई विचार करो, विचार करो भाई विचार करो, करुणा प्रेम से हृदय भरो। सच्ची जिंदगी भाई है मेरी, सच्ची जिंदगी भाई है तेरी। माँ को बचाना फैला काम, मत भूलो इंसान। हे मानव, रे मनुष्य क्या सोचते हो, যে কি চিন্তা কৰিছে? जो माँ तुझको जीवन देती, जी मातৃ আমাক জীবন দিয়ে, উঠি কুটু মাৰতা হে। আজি হাজাৰ হাজাৰ এটা কটলখানাত, এখন কটলখানাত হাজাৰ হাজাৰ গৰু কাটা যায়। গতিকে বিনা দ্বিধাই কোনো কথা নাই, হাজাৰ হাজাৰ গৰু কটাৰ যিটো ভয়ানক দৃশ্য, এই দৃশ্যটো দেখা পায় ভাৰতীয় ধৰ্মীয় জগতৰ সাধু সন্ত মহাত্মা লোকসকলে গোবধ বন্দী হ'ব লাগে। চৰকাৰৰ ওচৰত আন্দোলন, জাগৰণ, ৰাইজৰ মাজত জাগৰণ আৰু চৰকাৰৰ ওচৰত আন্দোলন আৰম্ভ কৰিলে। যি আন্দোলনৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এনেকুৱা এটা ব্যৱস্থা কৰিলে যে হয়, গো হ'ল ভাৰতীয় ধৰ্মীয় জগতৰ প্ৰত্যেকজন মানুহৰ এক অপৰিহাৰ্য অংগ, ধৰ্মীয় সংস্কৃতিৰ এক মহান অৱদান, যি গোমাতাক স্বয়ং ভগৱান কৃষ্ণয়ো শৈশৱ কালতে পালন কৰি, গো পালন কৰি আমাক আদৰ্শ ৰাখি থৈ গৈছে, সংস্কৃতি প্ৰদান কৰি থৈ গৈছে। গতিকে সেই আমি গোক বধ কৰাটো অনুচিত বুলি চৰকাৰে ভাবিলে, সিদ্ধান্ত ল'লে যে আজিৰ পৰা আৰু জাহা তাহা যিকোনো অৱস্থাতে গোক নিধন কৰিব নোৱাৰিব। গো নিধন কৰিব, যিজনী গাই অকামিলা হ'ল, যিটো গৰু কিবা ঠেং এটা বেয়া হ'ল বা কিবা বেমাৰ হ'ল, তেনেকুৱা কামত নহা গৰুবিলাকহে কটলখানাত কাটিব পাৰিব। গতিকে গৰু বেমাৰ আজাৰ আছে নে নাই, গৰু ঠিকেই আছে নে কি, নিৰোগী নে ৰোগী, ইয়াক কোনে পৰীক্ষা কৰিব? এই পৰীক্ষাৰ কাৰণে ডাক্তৰো তাত নিয়োজন কৰিলে, গৰুৰ ডাক্তৰ। তাতো এনেকুৱা ধৰণৰ দালাল চলিল যে ডাক্তৰক ঘোচ দি হ'লেও যে ডাক্তৰে মানে এইটো বেমাৰী বুলি চাৰ্টিফাইড কৰি দিব লাগিব, চিলেক্ট কৰি দিব লাগিব। ডাক্তৰে কি কৰে যে অলপ আগত নি ইয়াক মানে শিংটো ভাঙি আনা, মাৰ মাৰি ঠেংটো ভাঙি আনা, তেতিয়া আমি লিখি দিব পাৰিম যে এইটো ঠেং ভগা বা শিং ভগা। এনেকুৱা ধৰণৰ পইচাৰ লোভত গো চিকিৎসকসকলেও তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া কৰি গো নিধনৰ ৰাস্তা কিন্তু চলাই থাকিবলৈ ধৰিলে। যাই নহওক, যে আমাৰ গো সংস্কৃতিৰ লগত আমি প্ৰত্যেকজন ভাৰতীয়, আমি প্ৰত্যেকজন মানৱৰ এক অভিন্ন সম্পৰ্ক যুগ যুগান্তৰে, জন্মে জন্মান্তৰে চলি আহিছে। মই এইখিনিতে এটা আপোনাক জনাব বিচাৰোঁ
যে যেতিয়া নেকি এবাৰ গোৱালসকলৰ মানে গো পালনৰ কামটোৰ কাৰণে বৰ সমস্যা আহিল। বহুত দিন বৰষুণ নাছিল, পথাৰত ঘাঁহ বন নগজা হ'ল। তে গোৱালসকলে যে গৰু ৰাখিব পৰা অনুকূল জেগা বিচাৰি বিচাৰি আহি এবাৰ যমুনা নদীৰ পাৰত এডোখৰ জেগা দেখিলে যে যথেষ্ট ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আৰু ধুনীয়া ধুনীয়া পথাৰবিলাকত সেউজীয়া ঘাঁহ গজিছে। তে গোৱালসকলে ভাবিলে যে ইয়াতেই গৰু ৰাখি আমি ইয়াতেই বসবাস কৰাটো উচিত। আমাৰ যিদৰে গোপালকসকলে য'ত গৰু ৰাখে চাপৰি চৰ অঞ্চলত, তাত যিদৰে তেওঁলোক থাকিবৰ কাৰণেও সৰু একোটি প্ৰজাঘৰ বনাই লয় আৰু গৰুবিলাকক ৰাখিবৰ কাৰণে বৰ ডাঙৰ বহুত জেগা বেৰি একোটাহাত মানে গৰু ৰখাব পৰা মানে ব্যৱস্থা কৰি লয়। ঠিক তেনেকৈ সেই গোৱালসকলেও গৰুবিলাকক ৰাখিবৰ কাৰণে গোশালা নিৰ্মাণ কৰিলে। বহুত দূৰ জেগা এটা এৰিয়া বেৰি মানে বেৰা দি নঙলা মাৰি গৰু তাত ৰাখে ৰাতি। আৰু তেওঁলোকে থাকিবৰ কাৰণে প্ৰজাঘৰ নিৰ্মাণ যমুনা নদীৰ পাৰত কৰি ল'লে। তে এইধৰণে গো পালন কৰি আছে। তে গোৱালসকলৰ গৰুবিলাক ৰাতিপুৱা গাখীৰ খীৰাই মেলি দিয়ে, গুচি যায় চৰিবলৈ। আপুনি ইচ্ছাৰে ধুনীয়া ধুনীয়া ঘাঁহ খাই গৰুবিলাকে যথাসময়ত যমুনা নদীৰ পানী খায়। আকৌ সেই গোৱাল কাইকসকলে ব্যৱস্থিত কৰি থোৱা গোশালালৈ গৰুবিলাক আপোনা আপুনি ঘূৰি আহে। তে গোটেই গৰুবিলাকৰ ভিতৰত এজনী গাই আছিল, তাইৰ নাম নন্দা। সেই গাইজনী মাথোন নতুনকৈ পোৱালি এটা দিছিলে। তে গাইজনী অন্য গাইতকৈ বহুত হৃষ্টপুষ্ট আছিল আৰু বৰ ধুনীয়া, পোৱালিটোও বহুত ধুনীয়া শকতাৱত। এই নন্দা নামৰ গাইজনীৰ এটা লক্ষণ আছিল, যেতিয়া পথাৰত চৰিবলৈ যায় গৰুবিলাকৰ লগত তাই সদায় আগত যাব, আৰু যেতিয়া ঘৰলৈ ঘূৰি আহিব তেতিয়া তাই সদায় আগত আহে। এইদৰে গৰু জুমৰ পৰা ফাটি অকলশৰে চৰি চৰি গৈ থাকোঁতে সৰু এখন হাবিৰ মাজত সোমাল, আৰু হাবিত এটা ভয়ানক বাঘ শুই আছিল। সেই বাঘটো শুই থকাৰ সন্মুখতে এই নন্দা গাই ওলালে। এতিয়া নন্দা গাইক বাঘটোৱে দেখি গুজৰি উঠিল। জাহাই বাঘটোৱে ভয়ানক শব্দৰে গাইজনীক চাই গোজৰণি মাৰিলে। তে গাইজনী চকুৰ পৰা, নন্দা গাই চকুৰ পৰা চকু পানী পৰিবলৈ ধৰিছে। এতিয়া বাঘটোৱে কৈছে, হেৰৌ তই কান্দিছ কেলে? এই তই কান্দিবলগীয়া একো নাই, চা মইতো তোক বিচাৰি যোৱা নাই, তোক ঈশ্বৰে মোৰ ওচৰলৈ লৈ আনিছে, মানে তোৰ অন্তিম ক্ষণ আহিল। গতিকে মইতো তোক বিচাৰি যোৱা নাই, মাৰিবলৈ যোৱা নাই, তই মোৰ ওচৰলৈ আহিছ, আকৌ তই কান্দিছ কেলে? তই দুখ নকৰিবি, নেকান্দিবি। যে গাইজনীয়ে কৈছে, নন্দা গায়ে, হে ব্যাঘ্ৰৰাজ, মই মোৰ প্ৰাণক লৈ মই কন্দা নাই। বোলে কেলে কান্দিছ? তা মই কান্দিছোঁ এইকাৰণে, মোৰ এটা নতুন পোৱালি আছে, যিটো পোৱালি জন্ম হোৱা বেছি দিনো হোৱা নাই। মই তাক এই মুহূৰ্তত, সি চাগে পিয়াহত অতি আতুৰ হৈ আছে, এই মুহূৰ্তত মই তাক অকণমান দুগ্ধও মই দিবগৈ নোৱাৰিলোঁ, স্তনপান কৰাবগৈ নোৱাৰিলোঁ, যাৰ কাৰণে নেকি পোৱালিটোক লৈহে মই অকণমান বেজাৰ লাগিছে, দুখ লাগিছে, সেইকাৰণে মই কান্দিছোঁ। বাৰু হে ৰাজন, মোক আপুনি অকণমান সময় অব্যাহতি দিবনে? যে মই অকণমান সময় গৈ মোৰ পোৱালিটোক মই দুগ্ধ পান কৰাই পুনৰ আকৌ আপোনাৰ ওচৰলৈ আহিম, আৰু আপুনি মোক খাই তৃপ্তি পলাব। তেতিয়া বাঘটো হাঁহি ক'লে, তই মানে মোৰ পৰা সাৰিবৰ কাৰণে তই উপায় কৰিছ? নাই নাই, নহ'ব, তোক সন্মুখত পাই আৰু তোক এতিয়া এৰাত নাই। তেতিয়া নন্দাগাই ক'লে, নহয় ব্যাঘ্ৰৰাজ, মই শপত খাই কৰিছোঁ, মই অংগীকাৰ কৰিছোঁ, মই কেতিয়াও সত্যভ্ৰষ্ট নকৰোঁ। মই পুনৰ আপোনাৰ ওচৰলৈ মই পোৱালিটোক অকণমান দেখা কৰি তাক মই স্তনপান কৰাই পুনৰ মই ঘূৰি আহিম। যে বাঘটোৱে ভাবিলে যে এজনী গাই হৈ তাই শপত খাই কৈছে, ঠিক আছে বাৰু, তই যা।
বিদায় দিলে গাইজনী আহিল আহি পোৱালিটোও সেই নন্দাক বিচাৰি হাবাথুৰি খাই আছিল যেতিয়া সমীপত নন্দা গায়ে আৱাজ কৰিলে হাম্বাৰাও কৰিলে তে পোৱালিটোৱে মাকৰ মাত বুজি একদম নেগুৰ দাঙি দৌৰি আহি মাকৰ ওচৰ পালে আৰু দেখিছে মাকৰ চকুত চকুলো দেখোন তে পোৱালিটোক মাকে পিয়ালে দুগ্ধ পান কৰিলে পোৱালিটোৱে মাকক এতিয়া সুধিছে বা আপুনিতো আনকালে সদায় আনন্দ মনে আহে আজি কিয় আপুনি চকুত চকুলো আপুনি কান্দিছে কিয় তেতিয়া নন্দা গায়ে ক'লে বৎস তই আৰু মোক আজিৰ পৰা নাপাও বোলে কি হ'ল মই এনে এটা ভয়ানক বাঘৰ সন্মুখত মই ওলালো আৰু যিটোৱে নেকি মোক সেই মুহূৰ্ততে খাই মাৰিলেহেঁতেন মই তোৰ কথাটো কৈ তোক অকণমান মই দুগ্ধ দি আৰু তোক মই লগৰ গৰু গাইবিলাকৰ লগত চমজাই যাবৰ কাৰণে মই কেইটামান মুহূৰ্তৰ কাৰণে মই বিদায় লৈ আহিছোঁ পুনৰ আকৌ মই ঘূৰি যাব লাগিব কি আপুনি ঘূৰি যাব অঁ বোলে মই ঘূৰি যাব লাগিব তে গাইজনী এনেহেন বাণী শুনি পোৱালিটো কৈছে মা নহয় সেই বাঘৰ সন্মুখলৈ মই যাম কিয়নো মই পুত্ৰ হৈ মাতৃৰ কাৰণে অকণমান ত্যাগ কৰিব নোৱাৰিলে কোনে ত্যাগ কৰিব মই আপোনাৰ পুত্ৰ গতিকে মই পুত্ৰ হৈ মাতাৰ কাৰণে মই মোৰ প্ৰাণ দিলেও মোৰ জীৱন ধন্য হ'ব মই যাওঁ নহয় পা তই যাব নালাগে তই ইয়াত থাক মই যাওঁ এই বুলি নন্দা গায়ে ৰাস্তা ল'লে বাঘটোৰ ওচৰলৈ গৈ বাঘটোৰ সন্মুখত নন্দা গায়ে হাজিৰ হৈছিলে ইতিমধ্যে পোৱালিটো নেগুৰ দাঙি গৈ বাঘটো আৰু নন্দা গাইৰ মাজত হাজিৰ হ'ল এতিয়া পোৱালিটোৱে বাঘক কৈছে হে ব্যাঘ্ৰ ৰাজন আপুনি মাক এৰি দিয়ক আৰু মোক ভক্ষণ কৰক তেতিয়া মাকে কৈছে নহয় নহয় পোৱালিটোক আপুনি ভক্ষণ নকৰিব মোক ভক্ষণ কৰক মই আপোনাক পূৰ্বতে যিহেতু শপত খাই থৈ গৈছিলোঁ আহিম বুলি কৈ থৈ গৈছিলোঁ সেইকাৰণে মই আহিছোঁ আপুনি মোক ভক্ষণ কৰি এতিয়া আপোনাৰ তৃপ্তি পলাওক তে বাঘটোতো অবাক বাঘটোৱে চিন্তা কৰিবলৈ ধৰিলে বাহ এজনী গাই হৈ গৰু হৈ তে সত্যৰ প্ৰতি ইমান শ্ৰদ্ধা সত্যৰ কাৰণে ইমান নিষ্ঠা তে মইতো বনৰ প্ৰাণীবিলাকৰ ভিতৰত মইতো ৰজা মই ৰজা হৈতো মই এইবোৰ কথা ভাবিব নোৱাৰোঁ এজনী গাই হৈ সত্যৰ কাৰণে ইমান ভাবিব পাৰে সত্যৰ কাৰণে নিজৰ প্ৰাণকো আহুতি কৰিব পাৰে এইধৰণে ভাবি থাকোঁতে স্বাভাৱিকতে বাঘটোৱে অলপ চিন্তা ভাৱনা বদলি হৈ গ'ল নাই মই এনেহেন সত্যৰ প্ৰতি নিষ্ঠা হৈ থকা এনেহেন সত্যপৰায়ণ এনেহেন সত্যবাদী এজনী গাই এজনী সামান্য গাই নহয় এইজনী মই কেতিয়াও ভক্ষণ কৰিব নোৱাৰোঁ আৰু বাঘটোৱে ক'লে নন্দা তোক মই ভক্ষণ নকৰোঁ চা তোৰ যি সত্যনিষ্ঠ এই সত্যনিষ্ঠাই মোক কিন্তু পৰিৱৰ্তন কৰাই দিছে চা তই আজিৰ পৰা মোৰ ভনী আৰু তোৰ পোৱালিটো মোৰ আজিৰ পৰা ভাগিন এই বুলি নন্দা গাইক বাঘটোৱে সুধিলে নন্দা তই মোৰ ভনী চাচোন মই বনৰ ৰজা হৈ মোৰ ইমান হিংসা স্বভাৱ গতিকে মোক তই কিছু উপদেশ দেও তেতিয়া নন্দা গায়ে ক'লে হে ব্যাঘ্ৰৰাজ দাদা আপুনিতো বন্য প্ৰাণীবিলাকৰ ভিতৰত আপুনি ৰজা গতিকে আপুনি প্ৰজা আপোনাৰ যিমানবিলাক বন্যপ্ৰাণী আছে এইবিলাক আপোনাৰে প্ৰজা তে আপোনাৰ প্ৰজাসকলক আপুনি সদায় অভয়দান দিবলৈ শিকক এনেধৰণে তে বাঘটো আৰু নন্দা গাইৰ মাজত আলাপ আলোচনা হৈ থাকোঁতেই বাঘটোৰ পূৰ্বজন্মৰ কথা মনলৈ আহিল নহয় আৰু নন্দা গাইক বৰ উদাত্ত কণ্ঠে বাঘটোৱে ক'বলৈ ধৰিলে নাই নন্দা মোৰ এতিয়া মনত পৰিছে মোৰ চোৱাচোন মোৰ পূৰ্বজন্মত মই এজন ৰজা আছিলোঁ আৰু মই এতিয়া বাঘ তে নন্দাই সুধিলে তে দাদা আপুনি পূৰ্বজন্মত ৰজা আছিল আৰু এতিয়া আপুনি বাঘ কিয় হ'ব লগা হ'ল তেতিয়া বাঘটোৱে কৈছে নহয় নন্দা মই পূৰ্বজন্মত ৰজা হৈ
মই যেতিয়া এদিন মৃগয়ালৈ গৈছিলোঁ, সেই মৃগয়াত মৃগ মাৰি মাৰি মই এনে এটা মুহূৰ্তত উপনীত হ'লোঁ, যিটো সময়ত নেকি এজনী হৰিণীয়ে নিজৰ ফুল কোমলীয়া বচ্চাটোক পোৱালিটোক দুগ্ধপান কৰাই আছিল। সেইটো সময়তে মই হৰিণীজনীক শৰ নিক্ষেপ কৰিছিলোঁ। শৰৰ যান্তনাত হৰিণীজনীয়ে ছটফটাই বেদনাত ধৰফৰাই হৰিণীজনীয়ে মোক অভিশাপ দিলে, হে ৰাজন, তই মোৰ এই অৱস্থাত তই মোক যি মানে যান্তনা দিলি, কষ্ট দিলি, মোৰ প্ৰাণ ললি, তই পৰজন্মত তই হিংসুক প্ৰাণী বাঘ হ'বগৈ লাগিব। বাঘেহে কোনো বিচাৰ নকৰাকৈ প্ৰাণী মাতৃ হত্যা কৰে, মাংস ভক্ষণ কৰে। তই মোৰ অকণমান মাংসৰ কাৰণে তই মোৰ এই অৱস্থাত মোক যিহেতু নিধন কৰিলি, তই ওৰেটো জীৱন তই ইতৰ প্ৰাণী ব্যাঘ হৈ তই জীৱন কটাবগৈ লাগিব। এই ধৰণে কথা পাতি থাকোঁতে স্বাভাৱিকতে এই সৎসংগৰ প্ৰভাৱত সেই ব্যাঘটোৰ শৰীৰৰ পৰাই এজন মানুহৰ আবিৰ্ভাৱ হ'ল, যিজন নেকি ৰজাৰ ৰূপত, পূৰ্বৰ যিজন ৰজা আছিলে সেই ৰজাৰ ৰূপত এওঁৰ আবিৰ্ভাৱ হৈ ঊৰ্ধ্বগতি লাভ কৰিলে। আমাৰ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ভক্তি আধাৰত গোস্বামী তুলসীদাস মহাৰাজে সৎসংগৰ এটি মহান চৌপাই লিখিছে, বৰ সুন্দৰ, মন কৰিব লগা। কি বুলি কৈছে সৎসংগৰ বিষয়ে? সৎ সুধৰহি সৎসংগতি পাই, পৰচ পৰচি কুধাতু সুহাই। সৎ সুধৰহি সৎসংগতি পাই, পাৰচ পৰচি কুধাতু সুহাই। পাৰচ মানে পৰশমণি। যিদৰে পৰশমণি যদি এডোখৰ লো লগ লগাই দিয়া যায়, সেই পৰশমণিৰ প্ৰভাৱত লোডোখৰো সোণমৰণীয়া হৈ যায়, সোণলৈ ৰূপান্তৰিত হৈ যায়। যিদৰে এডোখৰ চুম্বকত আন এডোখৰ লো লগ লগাই দিলে লোডোখৰে চুম্বকীয় শক্তি লাভ কৰাৰ দৰে পৰশমণিৰ প্ৰভাৱত লোডোখৰে সোণমৰণীয়া হৈ যায়। কুধাতু সুহাই পাৰচ পৰচি, ঠিক তেনেধৰণে সৎ সুধৰহি সৎসংগতি পাই, অৰ্থাৎ দাম্ভিক সৎ, দুষ্ট দাগবাজ হিংসুক পৰায়ণ মানুহবিলাকো সৎসংগ যদি পাই যায়, তেতিয়াহ'লে এই পৰশমণিৰ প্ৰভাৱত মানে লোহা সোণ হোৱাৰ দৰে মানুহবিলাক শুদ্ধ হৈ যাব পাৰে। সেইকাৰণে ভগৱন্ত বস্তুৱে ভাগৱত গ্ৰন্থৰ 11 স্কন্ধত মহামহন্ত উদ্ধৱক নিমিত্ত কৰি সমস্ত মানৱৰ কাৰণে এটা সিদ্ধান্ত দিছে। কি বুলি? সৎসংগৰ। এই ৰাম আমাক পাইবাৰ যেন ভকতি সে পন্থ, এই মানে কয় গীতা ভাগৱত গ্ৰন্থ। সখা, মোক লাভ কৰিবৰ কাৰণে এটাই ৰাস্তা আছে, সেইটো হ'ল কেৱল ভকতি। অৰ্থাৎ ভকতি ক'ত থাকে? ভকতত। ভকতেহে ভগৱন্তৰ ভকতি ধাৰণ কৰি ৰাখে। গতিকে ভকতক লগ পোৱা মানে মানুহৰ জীৱন ধন্য ধন্য হৈ যোৱা। গতিকে সেই নন্দাগাই সৎসংগৰ প্ৰভাৱত অভিশপ্ত হৈ থকা এজন ৰজা হৈও, যিজন নেকি ব্যাঘ হৈছিলে, ব্যাঘ হোৱা স্বত্বেও পৰম গতি লাভ কৰিলে। আৰু কিছু সময়ৰ পিছতে সেই নন্দাগাইৰ এনেহেন সত্যক লক্ষ্য কৰি মৃত্যুপতি ধৰ্মৰাজ অৰ্থাৎ যম আহি ওলালহি। যমে ক'লে, নন্দা, তোমাৰ এনেহেন সত্যৰ প্ৰতি থকা যি গভীৰ বিশ্বাস, যি সত্য পালনৰ কাৰণে তোমাৰ যি নিষ্ঠা,
ইয়াৰ কাৰণে মই তোমাৰ ওচৰলৈ আহিলোঁ আৰু তুমি এতিয়া ল'ৰা তোমাৰ পুত্ৰ সহিতে তুমি ঊৰ্ধ্বগতি গমন কৰিব লাগে। এইবুলি কোৱাৰ লগে লগে স্বৰ্গৰ পৰা এখন বিমান আহিল। নন্দাগায়ে সেই পোৱালিটোৰ সহিতে স্বৰ্গৰ একোজন পাৰিষদ হৈ ঊৰ্ধ্বগতি লাভ কৰিল। তে প্ৰভু সমস্ত তে আমি মানুহ, তে আমি কওঁ যে আমি জীৱশ্ৰেষ্ঠ মানৱ, আমি জ্ঞান বিজ্ঞানযুক্ত আমি মানৱ। গতিকে আমি মানৱ হৈ কিন্তু আজি আমি এজনী গাইৰ নিচিনাকৈও যেন আমি কাম কৰা নাই। চাওকচোন, আমি হয় জীৱশ্ৰেষ্ঠ মানৱ। আজি আমি যি পিতা মাতাৰ পৰা জন্ম পালোঁ সেই পিতা মাতা ক'ত আৰু আমি ক'ত? আমাৰ মাজৰে শত সহস্ৰজন জনক জননীয়ে নিজৰ জন্ম দিয়া সতি সন্তানৰ থকা স্বত্বেও জীৱন যাপন কৰিব লগা হৈছে বৃদ্ধাশ্ৰম নামৰ এটা বেলেগ জেগাত। তে আমাৰ দায়িত্ব আৰু কৰ্তব্য এয়াই নেকি? তে দেখা যায় যে আজি আমাৰ সামাজিক জীৱনৰ ধাৰাটো গ'ল এফালে আৰু আমি বেলেগ ধৰণে জীৱন যাপন কৰিছোঁ। আজাদী এটা পৰিৱেশত আমি জীয়াই আছোঁ, কিন্তু যিটো পৰিৱেশত ৰাখিব লাগিছিল আমাৰ জ্যেষ্ঠসকলক, আমাৰ জনক জননীসকলক, আমি তেখেতলোকক বৰ্জন কৰি আজি আমি যেন এটা বেলেগ পৰিৱেশত, আৰু এই পৰিৱেশটোৱে আমাৰ জন্মে জন্মান্তৰে যুগ যুগান্তৰৰ কাৰণে এক যেন ধ্বংসৰ বিভীষিকা আহ্বান কৰিছে, এইটো নিশ্চিত। যাই নহওক প্ৰভু সমস্ত, আমি আজি আপোনাসৱক এটি কাহিনীৰ আধাৰত দুই এটি কথা আগবঢ়োৱা হ'ল। ইয়াতো আমাৰ আগাপাছ বঢ়াটোটা নিশ্চয় দায় হৈছে। আপোনাসৱৰ দাস ভিত্ত বুলি ভাবি আমাৰ অপৰাধ মাৰ্জনা কৰিবৰ কাৰণে সবাৰ চৰণত পুনৰ সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ 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 কৃষ্ণ।